ইয়াত কৈছে চোৱা ইমানক দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা সো ইটো ইজিয়ে হয় জাস্ট আমি পাতি লৈছো 10 এফালে 40 এফালে 9 ঠিক আছে সো দশমিকলৈ নিবলৈ কৈছে এইটো আমি কেনেকৈ কৰিম চোৱা এই 10 টো 10 হিচাপে ৰাখিম হা এইটোহে আমি কি কৰিম হৰণ কৰিম কেলে এইটো হৰ আৰু লব হিচাপত থকা নাই জানো হৰ আৰু লব হিচাপত যদি থাকে আৰু দশমিকলৈ যদি নিবলৈ কয় তেতিয়া হৰণ কৰি দিব লাগে গতিকে 10 টো 10 হিচাপে থাকি যাব এইটো আমি হৰণ কৰি দিলে আমাৰ কাম হৈ যাব গতিকে বহুত জামালা কৰি থাকিব নালাগে আমি এনেকৈ কৰিলে হৈ যাব সো আমি এই 40 ৰে 9 এতিয়া হৰণ কৰিম যেতিয়া আমি 40 ৰে 9 হৰণ কৰিম 40 টো আমাৰ বাহিৰত থাকিব আৰু 9 টো ভিতৰত থাকিব 40 ৰে কিন্তু 9 টো পাৰ না যায় কাৰণ 40 তলত আছে না হৰত আছে এটো ভাজকৰ কাম কৰিব বাহিৰত থাকিব আৰু 9 টো ওপৰত আছে ই ভিতৰত গুছি যাব তোমালোকে আকৌ উল্টাকে পাতি দিবা 9 টো বাহিৰত 40 টো ভিতৰত পাতিলে কিন্তু ভুল হৈ যাব ঠিক আছে হৰত যিটো থাকে হৰৰে হৰণ হেতু মনত ৰাখিব হৰৰে হৰণ সো 40 ৰে 9 হৰণ কৰিলে বাৰ না যায় 9 টো সৰু হৈ যায় হেকানে কি কৰিব লাগিব আমি ওপৰত দশমিক এটা দি লও দশমিকটো দিবৰ কাৰণে আগতে 0 এটা দি লব লাগে সো যেতিয়া দশমিক এটা দি ললো 9 ৰ লগত আমি শূন্য এটা বহুৱাই দিম সো কেইবাৰ যাব কোৱা দুবাৰ যাব 2 ৰে 40 কেইবাৰ 240 মানে 2 ৰে 40 ক কোন কৰিলে কিমান পাম 240 80 পাম ঠিক আছে তাৰ পিছত বিয়োগ কৰিলে আমি পাম 10 এতে 40 তকৈ 10 টো সৰু হল কিন্তু আমাৰ অলৰেডি দশমিক দিয়া আছে একাৰণে আমি শূন্য এটা দি লব পাৰো সো আৰু 40 ৰে দুবাৰ দিয়া আকৌ 80 পাবা ঠিক আছে তাৰ পিছতে আকৌ বিয়োগ কৰিলে আমি পাম কি 20 পাম কিন্তু অলৰেডি ওপৰত দশমিক আছে কাৰণে আমি আৰু এটা শূন্য দিব পাৰো 200 হৈ গল সো এতিয়া কেইবাৰ দিবা 5 বাৰ দিম ওকে 5 4 গুণ 20 অৰ্থাৎ 40 ৰে 5ক পূৰণ কৰিলে আমি কি পাম 200 পাই যাম এই সাধাৰণ হৰণবোৰ তোমালোকে চাগে কৰিব পাৰিবা গতিকে আমি উত্তৰ কি পালো ইয়াত এই 9 মানে 40 ভাগৰ 9 টোত পালো কেৱল 0.225 কিন্তু ইয়াৰ লগতটো আমাৰ 10 আছে সেইকাৰণে ইয়াৰ উত্তৰটো হ'বগে 10.225 ওকে এইটো কথা গতিকে 10.225 অপচন 1 টো হয় তাৰমানে 10 টো আমি কিয় নকৰো কাৰণ 10 টো অলৰেডি পূৰ্ণ সংখ্যা হৈ আছে সেইকাৰণে জাস্ট যেটো ভগ্নাংশ হৈ আছে এইটোকহে আমি হৰণ কৰিলো ওকে তেনেকে তোমালোকে ইজি কে কৰিব পাৰিবা সময় যেতিয়া কম লাগিলে